সকলোকে নমস্কাৰ জনাই আজিৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰিছোঁ সিংহ ৰাশিৰ বাবে। সিংহ ৰাশিৰ এই সপ্তাহটো কেনে যাব 24 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চ। এই সপ্তাহত আপোনালোকৰ শিক্ষা, টকা আৰু কেৰিয়াৰ লগতে অন্যান্য বিষয়ত কেনেকুৱা থাকিব সেই বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক, কাৰণ এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। দৈনিক ৰাশিফল, সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল পাই থাকিব। গতিকে বেছি পলম নকৰি আহক তেনে আৰম্ভ কৰোঁ আজিৰ এই সাপ্তাহিক ৰাশিফল সিংহ ৰাশিৰ বাবে। সিংহ ৰাশিৰ জাতক-জাতিসকল, এই সপ্তাহত আপুনি ভৰিৰ বিষ, মচকা খোৱা আৰু গাঁঠিৰ বিষৰ নিচিনা সমস্যাৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব। আপোনাৰ বাবে এইটো এটা ভাল খবৰ। এই সপ্তাহত বিশেষকৈ 50 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। এই সপ্তাহত আপুনি অনেক উৎসৰ পৰা আৰ্থিক সুবিধা পাই থাকিব, যাৰ সুবিধা গ্ৰহণ কৰি আপুনি এইটোক ক'ৰবাত ইনভেষ্ট কৰাৰ সিদ্ধান্ত ল'ব পাৰে। এই সময়ত দীঘলীয়া পৰিকল্পনা কৰি যিকোনো বিনিয়োগ ভৱিষ্যতে আপোনাক শুভ ফলাফল দিব পাৰে। আপুনি এই সপ্তাহত যি এটা সিদ্ধান্ত ল'ব তাত আপোনাৰ ভৱিষ্যতৰ বাবে ভাল হ'ব। কোনো দীঘলীয়া বিনিয়োগৰ কাৰণে আপুনি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ চেহেৰা বা পোচাকত কোনো পৰিৱৰ্তন আহিব পাৰে। এই সপ্তাহত আপুনি অন্য সমস্ত কাম বাদ দি সেই কামবিলাক কৰিব বিচাৰিব যিবিলাক আপোনাৰ পচন্দ হয়, যেনে নাচ গান, চিত্ৰকলা ইত্যাদি। গতিকে এইবিলাক কৰাৰ সময়ত আপোনাৰ কেৰিয়াৰৰ প্ৰতিও নজৰ ৰাখিব লাগিব। আপোনাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আগতকৈ বেছি পৰিশ্ৰম কৰা উচিত এই সপ্তাহটোত। এই সময়ত আপোনাৰ ৰাস্তাত বহুতো চেলেঞ্জ আহিব পাৰে। আপোনাৰ চেলেঞ্জৰ মুখামুখি হ'বলগীয়াত পৰিব পাৰে। গতিকে আপুনি যদি সেই সময়ত ধৈৰ্যৰ সৈতে প্ৰতিটো কাম কৰে, তেনেহ'লে আপুনি প্ৰতিটো সমস্যাৰ পৰা ওলাই আহিবলৈ আপুনি সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক-জাতিসকল, আপোনালোকৰ সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। আপোনাৰ সপ্তাহটো শুভ হওক।